जिंदाबाद 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 विश्व आदिवासी जिंदाबाद 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 आदिवासी मन के एसटी देख लगे असम में आदिवासी मन के एसटी देख लगे असम में आदिवासी मन के हक देख लगे আমি এই দিনত মানে প্রত্যেক বছরে আমি পালন কৰো বিভিন্ন স্টেটত বা বিভিন্ন দেশত আজি ধুমধামেৰে উলহ-মালহেৰে পালন কৰা হয় তেওঁলোকে নাচে গানা গায় বা তেওঁলোকে এনেকুৱা তেওঁলোক নিজৰ ৰীতি-নীতিটো মানে প্ৰদৰ্শন কৰে কিন্তু আমি অসমত মানে এনেকুৱা হৈছো যে আজিৰ দিনত মানে আমি মানে সুখ শান্তিৰে মানে আজি এটা প্ৰগ্ৰাম ডাঙৰ এটা প্ৰগ্ৰাম কৰিব লাগিছিল কিন্তু আজিৰ দিনত মানে আমি এতিয়াও মানে ধৰ্ণা কাৰ্যসূচীৰ নিচিনা মানে আমি এইটো প্ৰগ্ৰামটো কৰিবলগীয়া হয় প্ৰত্যেক বছৰে মানে এইটো দিনত মানে আমি আমাৰ যোনটো প্ৰাপ্য সেইটো মানে চৰকাৰক বিচাৰিবলগীয়া হয় তো চৰকাৰক মই আহ্বান জনাইছোঁ আমাৰ আদিবাসীসকলৰ যি জ্বলন্ত সমস্যা আছে অসমত গোটেইখিনি সমস্যা যাতে 26 চনৰ আগমুহূৰ্তত যাতে সমাধান কৰে সেইটোৱে আমি আশা ৰাখিছোঁ সমগ্ৰ তথা আমাৰ বিজেপি চৰকাৰ মামা ডাঙৰীয়াৰ ওচৰত বিশেষকৈ জনজাতিকৰণ আৰু লগতে মানে আমাৰ বহুত আদিবাসী পৰিয়াল আছে এতিয়ালৈকে মানে যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিল তেতিয়াৰে পৰা মানে এতিয়ালৈকে তেওঁলোকে মানে এতিয়া শৰণাৰ্থী শিবিৰত এতিয়াও আছে তো তেওঁলোকক উভতাই তেওঁলোকৰ মাটিত আনিব লাগে তেওঁলোকৰ ঘৰত আনিব লাগে আৰু বহুত আদিবাসী ফেমিলি আছে এতিয়া ভূমিহীন হৈ আছে তেওঁলোক মানে ভূমি 9 আগষ্ট বিশ্ব আদিবাসী দিৱস আৰু এই আদিবাসী দিৱস অসমতো আমি উদযাপন কৰোঁ প্ৰতি বছৰে আৰু অসমত উদযাপন কৰিও বেলেগ ধৰণে আমি চৰকাৰক বাৰম্বাৰ দাবী কৰি আহোঁ যে আমাৰ জনজাতিকৰণ অতি শীঘ্ৰে মানে প্ৰদান কৰাৰ কাৰণে কাৰণ আমি জন্মগতই আমি আদিবাসীসকল ওৰাং মুণ্ডা সান্তাল খাৰিয়াসকল আমি জনজাতীয় মানুহ হয় কিন্তু অসমত বসবাস কৰা প্ৰতিজন আদিবাসীসকলক আজিৰ তাৰিখত বঞ্চিত কৰা হৈছে যাৰ কাৰণে আমি প্ৰতি বছৰে চৰকাৰক খুৱৰাই আজি আমি দাবী কৰোঁ আজিৰ তাৰিখত যে আমাক জনজাতিকৰণ অতি শীঘ্ৰে আমাক প্ৰদান কৰক বুলি আৰু যাৰ কাৰণে আমি প্ৰতি বছৰে আজিৰ এই 9 আগষ্ট দিৱসটো আমি প্ৰতাৰণা হিচাপে আমি উদযাপন কৰোঁ এটা হ'ল আমি চৰকাৰক দাবী কৰা হিচাপে আমি ৰাজপথত ওলাই আহি আমি মানৱ শৃংখলাৰ জৰিয়তে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আজিৰ দিনটো আমি উদযাপন কৰোঁ ঠিক তেনেধৰণে বাক্সা জিলাৰ ফাতেহাবাদ চাহ বাগিচাটো আজি আমি এনেকুৱা মানৱ শৃংখলাৰ জৰিয়তে আমি জনজাতিকৰণ অতি শীঘ্ৰে প্ৰদান কৰাৰ কাৰণে আমি চৰকাৰক দাবী উঠাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ